हेलो আজি ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ দ্বিতীয়টো অনলাইন ক্লাছ। তো আজি অনলাইন ক্লাছটোত আমাৰ আগতে যিখিনি শিকি আহিলোঁ আগতে ইলেক্ট্ৰিক চাৰ্জ কি হয়, ইলেক্ট্ৰিক চাৰ্জৰ প্ৰপাৰ্টি কি, সেইখিনি বিষয়ে আমি শিকি আহিলোঁ। আৰু আজি এটা বডি আমি কেনেকৈ ইলেক্ট্ৰিকেলি চাৰ্জ কৰিম সেই বিষয়ে আমি শিকিম। কেইবাটা প্ৰপাৰ্টি আছে, কেইবাটা মেথড আছে, আমি মেথডকেইটা এটা এটাকৈ শিকি যাম। কিন্তু তাৰ আগতে যিটো কুৱেশ্যন মই কালি দিছিলোঁ সেই কুৱেশ্যনটো বহুতে কৰিব পৰা নাই বা বহুতে বুজি পোৱা নাই, সেইটো মানে আমি ইয়াত এবাৰ ডিছকাছ কৰি লওঁ। ঠিক আছে নে? কুৱেশ্যন কেনেকুৱা আছিল? এইটো বিৰাট ইজি কুৱেশ্যন হয়, এইটো নোৱাৰিলে অলপ বেয়া হৈ যায় হয়নে? কি আছিলে কুৱেশ্যনটো? মই কৈছিলোঁ যে এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে? 1.6 × 10⁻⁻19 কুলম চাৰ্জ থাকে। এইটো আমি চবেই জানো, কালি পঢ়িলোঁ। ঠিক আছে নে? এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকে? 1.6 × 10⁻19 কুলম চাৰ্জ থাকে। মই সুধিছোঁ যে কি আমাক যদি 1 কুলম চাৰ্জ পাবলৈ হয়, কি কৈছোঁ? মই আকৌ কৈছোঁ এটা ইলেক্ট্ৰনত ইমান চাৰ্জ থাকে, মই যদি 1 কুলম চাৰ্জ পাবলৈ হ'লে আমাৰ এনেকুৱা কিমানটা ইলেক্ট্ৰন লাগিব সেইটো দিছিলোঁ। হ'ল? তো কিমান ইলেক্ট্ৰন লাগিব সেইটো আমি চাওঁ। ফাৰ্ষ্ট কথাটো কি হ'ল যে প্ৰথম চাব লাগিব, এইটো আমি ক্লাছ 10তো আছে এইটো কুৱেশ্যন, ক্লাছ 10তো এইটো কুৱেশ্যন আছিলে, এইটো আগতে তোমালোকে কৰি আহিছা। কিন্তু ক্লাছ 10 আমি বেলেগে কৰিছিলোঁ, ইয়াত অকণমান বেলেগকৈ কৰিম, কথাটো একেই, আনচাৰটো চেম ওলাব। হ'ল? তো কথাটো হ'ল কি, আমি যদি মই কি কৈছোঁ ইয়াৰ পৰা যদি ইলেক্ট্ৰন উলিয়াই থাকোঁ কি হ'ব? এইটো পজিটিভলি চাৰ্জ হৈ যাবগৈ মানে। আৰু যদি ইয়াত ইলেক্ট্ৰন মই ভৰাই থাকোঁ, এইটো এটা বডি, এইটো যদি মই ইলেক্ট্ৰন ভৰাই থাকোঁ কি হ'ব? ইয়াত নেগেটিভলি চাৰ্জ হৈ যাবগৈ। হ'ল? এতিয়া কুৱেশ্যনটো সুধিছে যে কি 1 কুলম চাৰ্জ পাবলৈ আমি কিমান ইলেক্ট্ৰন ট্ৰান্সফাৰ কৰিব লাগিব। যদি +1 কুলম দিয়া থাকে আমি কি কৰিম? ইলেক্ট্ৰন উলিয়াম, আৰু যদি -1 কুলম দিয়া থাকে ইলেক্ট্ৰন ভৰাম। এইখিনি কথা নিজে বুজি ল'ব লাগিব। ঠিক আছে? তো কুৱেশ্যনটোলৈ আহোঁ। আমি কি পাইছিলোঁ? আমাৰ বডি এটাত যদি আমি চাৰ্জ কৰিলোঁ, আমাৰ টোটেল চাৰ্জটো কিমান হ'ব? Q = NA, যিটো আমাৰ কোৱা হয় কোৱান্টাইজেশ্যন অফ চাৰ্জ। ঠিক আছে নে? এতিয়া টোটেল চাৰ্জটো কিমান বুলি কৈছোঁ? কিমান চাৰ্জ লাগে আমাক? 1 কুলম চাৰ্জ লাগে। টোটেল চাৰ্জ কিমান লাগে? 1 কুলম। চ' Q ঠাইত কি বহিব? আমি 1 পুট কৰি দিম, বেলেগ একো কৰিব নাই। Q ঠাইত কি পুট কৰি দিছোঁ? 1 কৰি দিছোঁ। ধৰিব পৰা গৈছেনে? বঢ়িয়া। তো N টো হ'ল ইয়াত নাম্বাৰ অফ ইলেক্ট্ৰনছ, তাৰমানে কিমানখিনি ইলেক্ট্ৰন আমি উলিয়াম বা কিমানখিনি ইলেক্ট্ৰন আমি ভৰাম। তো N2টো আমি উলিয়াব লাগে। ই মানে কি? ই মানে হ'ল এটা ইলেক্ট্ৰন ইমান চাৰ্জ থাকে, তাৰমানে আমি যদি ই বুলি কওঁ, E = 1.6 × 10⁻19 কুলম। তো কিমান হ'বগৈ? 1.6 × 10⁻19। ঠিক আছে? N = কিমান হ'ব তেনেহ'লে? 1/1.6 × 10⁻19, যিটো আমি কৰিলে কি পাম? 6.25 × 10⁻18। ঠিক আছে? তো ইমানখিনি আমাৰ ইলেক্ট্ৰন যদি ইয়াৰ পৰা আমি উলিয়াই আনো, ইয়াত +1 কুলম চাৰ্জ হৈ যাবগৈ। কিমান চাৰ্জ পাম আমি? +1 কুলম চাৰ্জ। তো ইয়াৰ পৰা যদি ইয়াত যদি ইমানখিনি ইলেক্ট্ৰন আমি ভৰাই দিওঁ, কিমান ইলেক্ট্ৰন ভৰাই দিওঁ? 6.25 × 10⁻18টা ইলেক্ট্ৰন যদি আমি ভৰাই দিওঁ, ইয়াত -1 কুলম চাৰ্জ পাম। ঠিক আছে নে? তো সেইটো কথাটো আনচাৰটো কি? 6.25 × 10⁻18। ধৰিব গৈছেনে? ঠিক আছে। হ'ল? তো আমি এতিয়া নেক্সট টপিকটো চাওঁ। নেক্সট টপিক মানে কি? আমাৰ বডি এটাত চাৰ্জ কেনেকৈ পায়। ঠিক আছে? তো কালি এটা কথা মই কৈ আহিছিলোঁ। মই কৈছিলোঁ যে কি আমাৰ যে দুটা বডি থাকে, চাপ'জ এইটো এটা আৰু এইটো এটা, মই যিটো ঘূৰি থাকোঁ কি হ'বগৈ? মই কৈছিলোঁ যে যাৰ ৱৰ্ক ফাংচন কম, তাৰ পৰা এটা ইলেক্ট্ৰন ওলাই আহি পিনি ইটো বডিত সোমাই যায়। তাৰমানে কি হ'ল? এনেকৈ যদি মই ঘূৰি থাকোঁ কি হ'ব? ইয়াৰ পৰা এটা ইলেক্ট্ৰন ওলাই গুচি যাব। হ'লনে? ওলাই গৈছিল, কেলৈ ওলাই গ'লগৈ? যেতিয়া আমি দুটা বডি ৰাপ কৰোঁ, খুব ঘঁহোঁ, হ'ল? আমি কাইনেটিক এনাৰ্জি দি খুব ঘঁহিছোঁ। ঘঁহি দিয়াৰ পিছত কি ইয়াত থাৰ্মেল এনাৰ্জি জেনেৰেট হ'ব। থাৰ্মেল এনাৰ্জি, হ'লনে? যাৰ কাৰণে কি হ'ব? এটাৰ পৰা ইলেক্ট্ৰন গৈ পিনি ইটোলৈ সোমাই যাবগৈ। ইলেক্ট্ৰন কোনটোৰ পৰা কোনটোলৈ হ'ব সেইটো কথা মই কালি কোৱা হৈছিলে। মই কৈছোঁ কি যাৰ ৱৰ্ক ফাংচনটো ল' হয়, হয়নে?
যাৰ ৱৰ্ক ফাংচন লো হয় তাৰ পৰা ইলেক্ট্ৰন ওলাই পিনি ইটোলৈ যাবগে ঠিক আছে যদি ইয়াৰ ৱৰ্ক ফাংচন কম তেনে ইয়াৰ পৰা ইলেক্ট্ৰন গৈ পিনি ইয়াত সোমাবগে তো এনেকৈ যে আমি এটা যেতিয়া ইলেক্ট্ৰন ইয়াৰ পৰা ওলাই গুচি পিনি ইয়াত সোমাবগে ইলেক্ট্ৰন সোমাই আছে ইয়াৰ পৰা ইলেক্ট্ৰন ওলাই সোমাই আছেগে তো ই কি হ'ব পজিটিভলি চাৰ্জ হৈ যাবগে আৰু ই নেগেটিভলি চাৰ্জ হৈ যাবগে হয়নে এই কথাটো মই কোৱা হৈছিলে ক'ত কোৱা হৈছিলে এই যে কাছমণ্ডল আছিলে কাছৰ ডাল আছে চিল্কৰ কাপোৰখন আছে ঘঁহিছিলোঁ তাত কোৱা হৈছিলে এইটো কথা তো এইটো কথা বেছিকৈ নকওঁ এইটো অলৰেডি আমি ফাৰ্ষ্ট ক্লাছত কেইবাটা এক্সাম্পলত কৈ এইটো কথা মানে কি বুলি ক'লোঁ যে দুটা বডি যদি আমি খুব ঘঁহিলে কি হ'ব এটা বডিৰ পৰা ইলেক্ট্ৰন ইটো বডিলৈ সোমাই যাব এইটো একচুৱেলি ইনচুলেটৰ বেছি ইউজ কৰে ঠিক আছে ইনচুলেটৰ মানে কি যাৰ মাজেদি কাৰেণ্ট পাছ নহয় সেইবিলাক ইনচুলেটৰ বুলি কয় ইনচুলেটৰবিলাক এনেকৈ আমাৰ চাৰ্জ কৰা হয় কেনেকৈ কৰা হয় দুটা ইনচুলেটৰ যেনেকৈ চাপ'জ এটা গ্লাছ ৰড আৰু এটা চিল্ক গ্লাছৰ মাজেদিও কাৰেণ্ট নাযায় চিল্কৰ মাজেদিও কাৰেণ্ট নাযায় তো যেতিয়া খুব আমি ঘঁহি তাৰ পৰা কি গ্লাছৰ পৰা ইলেক্ট্ৰন কিছুমান গৈ পিনি চিল্কৰ কাপোৰখনত সোমাই যায় হয়নে তো তেতিয়া কি হয় গ্লাছ ৰডডাল আমাৰ পজিটিভলি চাৰ্জ হৈ যায় কাৰণ তাৰ পৰা ইলেক্ট্ৰন ওলাই গৈছে আৰু চিল্কৰ কাপোৰখন কি হৈ যায় নেগেটিভলি চাৰ্জ হৈ যায় হ'ল তো ইয়াকে হয় কোৱা হয় কি ফ্ৰিকশ্যনেল ইলেক্ট্ৰিচিটি এই কথাটো মই কৈছিলোঁ ইলেক্ট্ৰিচিটি ঠিক আছে আৰু এই মেথডটোক কি বুলি কোৱা হয় ফ্ৰিকশ্যন মেথড এই এনেকৈ যে আমি চাৰ্চ কৰিলোঁ ইয়াত ফ্ৰিকশ্যন মেথড বুলি কোৱা হয় নোটছ দিয়া হ'ব পঢ়িলেই বুজি পোৱা যাব হয়নে ফ্ৰিকশ্যন মেথড তো ইয়াত যদি কিবা বুজি নাপায় নোপোৱা তোমালোকে মোক আকৌ গ্ৰুপত ক'লেই হ'ল মই আকৌ নেক্সট ভিডিঅ'ত ক'ম এতিয়া কেইটামানে ভাবিছে যে গ্ৰুপত এটা কুৱেশ্যন দিওঁতেই এইটো নোৱাৰিলে লাজৰ কথা বুলি কৈ লাজেই দি দিলে কেনেকৈ কুৱেশ্যন সুধিম লাজ দি দিলে লাজ পাই যাম লাজ পালে লাজ পাই থাকি যাবা একো শিকিব নোৱাৰিবা তো নেক্সট কি হ'ল এইটো কথা এইটো ইমান টাফ নহয় ফ্ৰিকশ্যন কৰি পিনি আমাৰ ইলেক্ট্ৰিচিটি ডেভেলপ কৰাটো বা চাৰ্জ বডি কৰি দিয়াটো ইমান টান নহয় নেক্সট হয় নেকি কণ্ডাকশ্যনটো কি হয় চাই লওঁ আমি কি পঢ়ি আছোঁ মেথড পঢ়ি আছোঁ সেইকেইটা মেথড পঢ়ি আছোঁ যাৰ সহায়ত আমাৰ এটা বডি চাৰ্জ কৰি দিয়া হয় তো ছেকেণ্ড হ'ল আমি কণ্ডাকশ্যন ঠিক আছে তো ইয়াত কণ্ডাকশ্যনত কি হ'ল এইটো এটা মেটেল আমাৰ স্পেয়াৰ চাপ'জ ইয়াত আমাৰ চাৰ্জ আছে নেগেটিভ চাৰ্জ এগালমান নেগেটিভ চাৰ্জ আছে তাৰমানে কি এইটো নেগেটিভলি চাৰ্জ হৈ আছে তো ইয়াৰ ওচৰত মই এটা কি আনিলোঁ নিউট্ৰেল বডি লৈ আনিলোঁ ঠিক আছে মই কি কৰিলোঁ ইয়াৰ এটা নিউট্ৰেল বডি এইটো হ'ব লাগিব মেটেল এইটো হ'ব লাগিব মেটেল তাৰমানে কণ্ডাক্টৰ হ'ব লাগিব চাৰ্জবিলাক মুভ কৰিব পাৰিব লাগিব তাৰমানে চাৰ্জবিলাক মুভ মানে কি কণ্ডাক্টৰত ইলেক্ট্ৰনবিলাক ফ্ৰীলি মুভ কৰিব পাৰে ঠিক আছে তো ইয়াত যদি আমাৰ পটেনচিয়েল ডিফাৰেঞ্চ এটা থাকে তাত কি হয় ইলেক্ট্ৰনবিলাক মুভ কৰিব পাৰে পটেনচিয়েল ডিফাৰেঞ্চ কি আমি নেক্সট চেপ্টাৰটো চাম এতিয়া জাষ্ট এইটোৱে বুজোঁ যে ইয়াত এগালমান নেগেটিভ চাৰ্জ আছে মানে কি ইয়াত এগালমান ইলেক্ট্ৰন আছে ইলেক্ট্ৰন বেছিকৈ আছে মানে নেগেটিভলি চাৰ্জ হৈছে তো ইয়াত কণ্টেক্টত যদি আমি বেলেগ এটা মেটেল স্পেয়াৰ লৈ আনো বা বেলেগ এটা মেটেল যদি লৈ আনো কি হ'ব ইয়াৰ পৰা ইলেক্ট্ৰনটো ইয়ালৈ গুচি যাব ঠিক আছে ইয়াৰ পৰা ইলেক্ট্ৰন ইয়ালৈ গুচি যাব তাৰ পৰা কি হ'ব এইটো যদি দুটা আমি ছেপাৰেট কৰিলোঁ ছেপাৰেট কৰি দিয়াৰ পিছত কি হ'ব এইটোতো নেগেটিভ চাৰ্জ হৈ আছিলে এই বডিটো আমাৰ কি হৈ যাব নেগেটিভলি চাৰ্জ হৈ যাব ঠিক আছেনে এইটো ইনিচিয়েলি আমাৰ কি আনিছিলোঁ এটা নেগেটিভলি চাৰ্জ বডি এটা আনিছিলোঁ সেই নেগেটিভলি চাৰ্জ বডিটো আমি বেলেগ এটা নিউট্ৰেল বডিৰ ওচৰত ৰাখিলোঁ যাৰ চাৰ্জ নাই টোটেল চাৰ্জটো 0 ৰাখি দিয়াৰ পিছত কি হ'ল যিহেতুটো মেটেল হয় ইয়াৰ পৰা যিখিনি এক্সট্ৰা ইলেক্ট্ৰন আছিলে বেছি ইলেক্ট্ৰন আছিলে কিছুমান ইয়ালৈ গুচি গ'লগৈ তো গুচি যাওয়াৰ কাৰণে কি হ'ল ইয়াতো ইলেক্ট্ৰন নাম্বাৰটো বাঢ়ি গ'লগৈ তো ইলেক্ট্ৰন নাম্বাৰটো বাঢ়ি যোৱাৰ লগে লগে এইটো কি হ'ল নেগেটিভলি চাৰ্জ হৈ গ'লগৈ বুজি পোৱা গৈছেনে একদম চিম্পল কথা তো ইয়াত কি হ'ল যদিহে এই বডিটো এই মেটেলটো আৰু এই মেটেলটো যদি আমাৰ আইডেণ্টিকেল হয় কি কৈছোঁ মই এই বডিটো আৰু এই বডিটো যদি আইডেণ্টিকেল হয় আইডেণ্টিকেল মানে কি মাছ চেম সাইজ চেম শেপ চেম এইটো যিকেইটা যেনেকুৱা এইটো দেখিবলৈ একেই ঠিক আছে তো ইয়াত যদি আমাৰ কিউ চাৰ্জ আছিলে তো ইয়াত চাপ'জ মাইনাছ কিউ চাৰ্জ আছিলে ইয়াত আমাৰ ইলেক্ট্ৰন এক্সট্ৰা সৰহকৈ আছিলে আমাৰ পজিটিভ চাৰ্জতকৈ তো ইয়াত আমাৰ চাৰ্জ কিমান হ'ব মাইনাছ কিউ তো যেতিয়া আমি ইয়াত
বেলেগ এটা বডি লৈ আনিম যিটো আমাৰ ইনিচিয়েলি নিউট্ৰেল আছিলে লৈ অনাৰ পিছত ইয়াৰ পৰা ইলেক্ট্ৰনবিলাক ইয়ালৈ মুভ কৰিব ঠিক আছে নে মুভ এইপিনে নকৰে এইপিনে কৰিব অবভিয়াছলি হয়নে ইলেক্ট্ৰনবিলাক মুভ কৰি দিয়াৰ লগে লগে ফাইনেলি কি হৈ যাব আমাৰ দুটা বডি যদি আমি সেপাৰেট কৰি দিওঁ সেপাৰেট কৰি দিয়াৰ পিছত ইয়াত চাৰ্জটো -q/2 হৈ যাবগৈ আৰু ইয়াতো চাৰ্জটো -q/2 হৈ যাবগৈ যদি দুটা আইডেন্টিকেল হয় তোৰা ধৰবা নাই কি ক'লো মই ইয়াত ফাইনেলি চাৰ্জটো -q/2 হ'ব আৰু ইয়াতো -q/2 হৈ যাবগৈ ঠিক আছে নে এটো তেতিয়া হ'ব যদি এই দুটা আইডেন্টিকেল হয় ঠিক আছে এতিয়া যদি আমি ইয়াত যদি আমাৰ যদি মন যায় কনজাৰভেশ্যন চাৰ্জ যদি চাওঁ কি হ'ব ইনিচিয়েলি আমাৰ চাৰ্জ কিমান আছে -q + 0 কিমান হ'লগে -q ইয়াত আমাৰ যদি কনজাৰভেশ্যন চাৰ্জটো এপ্লিকেবল হৈছে নে নহয় আমি যদি চাবলৈ চেষ্টা কৰোঁ কি হ'ব -q/2 is equal to -q হলে কনজাৰভেশ্যন চাৰ্জে কি কৈছে স্যাটিসফাই কৰিছে তো চাৰ্জ ট্ৰান্সফাৰ হ'ল বুলি আমাৰ এটা বডি চাৰ্জ কৰিলো বুলি কনজাৰভেশ্যন চাৰ্জটো যে মানি নচলিব কথা নহয় কনজাৰভেশ্যন চাৰ্জটো প্ৰত্যেকটো কণ্ডিশ্যনতে মানি চলিব ঠিক আছে আৰু যেতিয়া আমি চাৰ্জ ট্ৰান্সফাৰ হৈছে বুলি কৈছো তাৰমানে কি ট্ৰান্সফাৰ হৈছে ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে ইলেক্ট্ৰন ট্ৰান্সফাৰ হোৱাৰ কাৰণে কি হ'ল চাৰ্জ ট্ৰান্সফাৰ হৈছে বুলি কোৱা হৈছে ঠিক আছে নে তো ইলেক্ট্ৰন যেতিয়া ট্ৰান্সফাৰ হৈছে এই বডিটোৰ পৰা এই বডিলৈ যেতিয়া ইলেক্ট্ৰন আহিছে ইলেক্ট্ৰনবিলাকৰ এটা মাছ আছে ইলেক্ট্ৰন মাছ আছে নে আছে তো চাৰ্জ ট্ৰান্সফাৰ হৈছে মানে কি ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে তাৰমানে কি মাছৰ চেঞ্জ হৈ গৈছে ইয়াত ইনিচিয়েলি যিমান মাছ আছিলে ফাইনেলি কি হ'লগে ইয়াত মাছটো কমি গ'লগে আৰু সেই মাছখিনি গ'লে গুচি গ'লগে ইয়ালৈ গুচি গ'লগে কাৰণ ইলেক্ট্ৰনখিনি ইয়াৰ পৰা ইয়ালৈ গুচি যোৱা নাইতো ইয়াৰ পৰা ইলেক্ট্ৰনখিনি ইয়াৰ পৰা গুচি গৈছে তো গুচি যোৱাৰ কাৰণে কি হ'ল ইলেক্ট্ৰনটো গুচি যোৱাৰ লগে লগে ইলেক্ট্ৰনৰ লগত যিটো মাছ আছে সেই মাছটোৰ লগতে গুচি গৈছে ইলেক্ট্ৰনৰ লগতে হয়নে তো এইবিলাক কথা মন কৰিবলগীয়া ঠিক আছে তো এইখিনিলৈকেতো আমাৰ ইজি আছিলে এইখিনি আমি পাই আহিছোঁ আগতে ফ্ৰিকশ্যনটো পাই আহিছোঁ নাপালেও বুজাত ইমান অসুবিধা নাই আৰু কণ্ডাকশ্যনটো আমি প্ৰায় জানো এইবিলাক কথা এতিয়া আমি নতুন টাৰ্ম পঢ়িম নতুন কি পঢ়িম ইণ্ডাকশ্যন ইণ্ডাকশ্যন কি বস্তু চাৰ্জ বাই ইণ্ডাকশ্যন ঠিক আছে নে ইয়াত কি হ'ব চাওঁ ইয়াতো সেম চাৰ্জ বা ইণ্ডাকশ্যন মানে কি মই কৈছোঁ কি যেটো আমাৰ ফ্ৰিকশ্যন কৰি যেটো আমি চাৰ্জ কৰোঁ সেইটো আমাৰ ইনসুলেটৰৰ কাৰণে ঠিক আছে তাত ইনসুলেটৰৰ কাৰণে আমি সেইটো কৰোঁ আৰু যেটো কণ্ডাকশ্যনৰ কথাটো ক'লো সেইটো আমাৰ মেটেল বডিৰ কাৰণে মানে কণ্ডাক্টৰ হ'বই লাগিব তেতিয়াহে আমি এটা বা এটা চাৰ্জবিলাক ট্ৰান্সফাৰ হ'ব আৰু চাৰ্জ বা ইণ্ডাকশ্যনটো এইটো আমাৰ মেটেলৰ কাৰণে কৰা হয় মানে কি কণ্ডাক্টৰ হ'বই লাগিব ঠিক আছে কণ্ডাক্টৰ নহ'লে নহ'ব যদি ইনসুলেটৰ হয় বা নন কণ্ডাক্টৰ বেলেগ কিবা যদি হয় ইয়াত আমাৰ এইটো নাথাকে হয়নে তো এইখিনি কথা ধ্যান দিব লাগিব যেতিয়া আমাৰ এক্সামত দিয়ে কুৱেশ্যনটো যে চাৰ্জ বা ইণ্ডাকশ্যন কোনোবা বডি যদি আমি কেনেকৈ চাৰ্জ কৰে আমাক সোধে আমি চালোঁ যে বস্তুটো মেটেল হয় নে নহয় যদি মেটেল হয় এইটো চিষ্টেমত কৰিব পাৰিম বা কি বুলি কয় কণ্ডাকশ্যন মেথডটো কৰিব পাৰিম তো আমি এইখিনি আমি কুৱেশ্যনটো চালোঁ যে কি হৈছে একচুৱেলি যদি মেটেল হয় আমি এইটো ইণ্ডাকশ্যনত কৰিম বা কণ্ডাকশ্যনত কৰিম ঠিক আছে তো ইয়াত কি হয় চাই লওঁ ইয়াতো ইনিচিয়েলি আমাক এটা কি লাগে চাৰ্জ বডি এটা লাগে সাপোজ এইটো আমাৰ স্পিয়াৰ ঠিক আছে নে ৰেড পেনটা লিখিলে ধৰিব নোৱাৰা হৈছে এইটো ৰাখি আমাৰ এটা স্পিয়াৰ হ'ল এইটো হ'ল আমাৰ ইলেক্ট্ৰিকেলি নিউট্ৰেল তাৰমানে ইয়াত একো চাৰ্জ টাৰ্জ নাই ইনিচিয়েলি মানে টোটেল চাৰ্জটো 0 তো ইয়াত আমি থ'ব পাৰিছোঁ এটা ফ্ৰেমৰ ওপৰত যিটো এইটো ফ্ৰেমটো হ'ল আমাৰ কণ্ডাক্টৰ নহয় ইনসুলেটৰ ঠিক আছে তো ইয়াত আমি কি কৰিলোঁ আগৰটো নিচিনাকৈ এটা আমাৰ চাৰ্জ বডি লৈ আনিলোঁ ঠিক আছে চাৰ্জ বডি লৈ আনিলোঁ ধৰি ললোঁ পজিটিভলি চাৰ্জ মানে সাপোজ সেই যে আমি ফ্ৰিকশ্যনত কৰিছিলোঁ গ্লাছৰ ডাল আমি পজিটিভলি চাৰ্জ কৰিছিলোঁ তেনেকুৱা এডাল গ্লাছৰ আমি ইয়াত লৈ আনিলোঁ এডাল কি গ্লাছৰ ঠিক আছে তো কণ্ডাকশ্যনত কি আছিলে কণ্ডাকশ্যনত আমি ডাইৰেক্ট যেটো চাৰ্জ বডি আছিলে ইটোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰাই দিছিলোঁ ডাইৰেক্ট লগাই দিছিলোঁ ইয়াত লগাই নিলোঁ কাৰণ আমি জাষ্ট ওচৰত ৰাখিম ঠিক আছে নে এতিয়া
ইয়াৰ ওচৰতে ধৰি ললো আৰু এটা আছে আৰু এটা মেটেল স্পেয়াৰ আছে এইটো তেনেকৈ ইনসুলেটিং ষ্টেণ্ডাৰ্ডত থকাই থোৱা আছে হল এইকেইটা কিন্তু কণ্টেক্ট আছে লাগি আছে এইটোৰ লগত স্পৰ্শ কৰি আছে যেতিয়া আমি ইয়াত পজিটিভ চাৰ্জডাল লৈ আনিম পজিটিভ চাৰ্জ ৰডডাল লৈ আনিম কি হ'ব এইটোতো মেটেল হয় মেটেল হোৱা মানে কি ইয়াত অৰ্থটো কি হ'ল ইয়াত ইলেক্ট্ৰনবিলাক ইঠাইৰ পৰা ইঠাইলৈ যাব পাৰে তো যেতিয়া আমি পজিটিভ চাৰ্জটো লৈ আনিলোঁ কি হ'ব ইয়াৰ ইলেক্ট্ৰনবিলাক এইটো চাইডে থুপ খাবলৈ ষ্টাৰ্ট কৰিব ইলেক্ট্ৰনবিলাক ইয়ালৈ গুচি আহি গ'ল তাৰমানে এই ফেজটোত কি হ'ব আমাৰ নিগেটিভলি চাৰ্জ হৈ যাব ইয়াৰ পৰা ইলেক্ট্ৰন নাহে এইটোৰ পৰাও ইলেক্ট্ৰন আহিব কাৰণ এইটো লগ লাগি আছেতো ইয়াৰ পৰাও ইলেক্ট্ৰন আহিব তো ইয়াত ইলেক্ট্ৰনবিলাক বাঢ়ি গ'লগৈ ঠিক আছেনে ইয়াৰ ইলেক্ট্ৰনবিলাক বাঢ়ি গ'লগৈ আৰু ইয়াত কি হ'লগৈ পজিটিভ চাৰ্জ হৈ গ'লগৈ তো আমাৰ মনত প্ৰশ্ন আহিব পাৰে কি প্ৰশ্ন আহিব পাৰে মনত যে ইয়াত নিগেটিভলি চাৰ্জ হৈ গ'ল কিয় কাৰণ ইলেক্ট্ৰনখিনি টানি আনিলে হ'ল আৰু পজিটিভ চাৰ্জ কি হৈ গ'ল ইয়াত পজিটিভখিনি ঠেলি দিলে সেইকাৰণে পজিটিভ চাৰ্জ হৈ গ'ল একদম ৰং কনচেপ্ট ভুল কথা এইটো এনেকৈ ভাবিব নাপায় পাপ লাগিব হয়নে পাপ লগাবলৈ নাপায় আমি তো ইয়াত কি হ'ল চাওঁ ইয়াত পজিটিভ কিয় হৈ গ'ল ইয়াত পজিটিভ চাৰ্জখিনি বা প্ৰোটনখিনি ঠেলি দিয়া নাই ইয়াত মই কৈছোঁৱেই যে প্ৰোটনবিলাক নিজৰ জেগাত থাকিব চলিড এটাত প্ৰোটন এটা নিজৰ জেগাতে থাকে এটমটো যদি মুভ নকৰে প্ৰোটনটো মুভ কৰিব নোৱাৰে সেই ইলেক্ট্ৰনবিলাক মুভ কৰিব পাৰে তো ইয়াৰ পৰা ইলেক্ট্ৰনখিনি ইয়ালৈ গুচি গ'লগৈ যেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰনখিনি ইয়ালৈ গুচি গ'লগৈ ইয়াত নাম্বাৰ অফ ইলেক্ট্ৰনছ কি হৈ গ'লগৈ কমি গ'লগৈ কি কৈছোঁ মই যেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰনখিনি ইয়ালৈ গুচি গ'লগৈ ইয়াত নাম্বাৰ অফ ইলেক্ট্ৰনছ কমি গ'লগৈ কাত কমি গ'লগৈ প্ৰোটনতকৈ কমি গ'লগৈ আৰু প্ৰোটনতকৈ কমি যোৱাৰ লগে লগে কি হ'ল ইয়াত পজিটিভ চাৰ্জৰ ভ্যালুটো বাঢ়ি গ'লগৈ আৰু সেইটো মানে পজিটিভ চাৰ্জ হৈ গৈছে ইয়াৰ অৰ্থ এইটো নহয় যে ইয়াৰ পৰা প্ৰোটনখিনি ঠেলি দিলে ইয়াত থকা প্ৰোটনখিনি ইয়াতেই আছে ইয়াত থকা প্ৰোটনখিনিও ইয়াতে আছে কিন্তু হ'ল কি ইলেক্ট্ৰনখিনি ইয়ালৈ গুচি গ'ল কাৰণে ইয়াত প্ৰোটনৰ কি হ'ল নাম্বাৰটো বাঢ়ি গ'ল সেইটো মানে পজিটিভ চাৰ্জ হৈ গ'লগৈ আৰু ইয়াত ইলেক্ট্ৰনৰ নাম্বাৰটো বাঢ়ি যোৱাৰ কাৰণে যিহেতু ইয়াৰ পৰাও ইলেক্ট্ৰন গুচি গ'লগৈ তো ইয়াত কি হ'ল আমাৰ নেগেটিভলি চাৰ্জ হৈ গ'লগৈ ঠিক আছে ওকে এতিয়া কি হ'ল এইডাল থকাৰ অৱস্থাতে মানে এই গ্লাছৰডাল থকাৰ অৱস্থাতে মই কি কৰিলোঁ ছেপাৰেট কৰি দিলোঁ ঠিক আছে এইটোক মই ছেপাৰেট কৰি দিলোঁ হ'ল আৰু ছেপাৰেট কৰি দিয়াৰ পাছত কি কৰিলোঁ এই গ্লাছৰডাল মই আঁতৰাই লৈ গ'লোঁ হ'লনে গ্লাছৰডাল আঁতৰাই লৈ গ'লোঁ হ'ল গ্লাছৰডাল আঁতৰাই ল'বলৈ কি হ'ব ইয়াত খেলি মেলি যাব এতিয়া কি হ'ব এই পজিটিভ চাৰ্জখিনি এই নিগেটিভ চাৰ্জখিনি টানিব তাৰমানে এবাৰ নিগেটিভ চাৰ্জখিনি ক'লৈ গুচি যাব ইয়াৰ পৰা ইয়ালৈ গুচি যাবগৈ এইখিনি নিগেটিভ চাৰ্জ হৈ গ'লগৈ ইয়াৰ পৰা ক'লৈ গুচি গ'লগৈ ইয়ালৈ গুচি গ'ল তাৰমানে নিগেটিভ চাৰ্জখিনি পজিটিভ চাৰ্জখিনি এট্ৰেক্ট কৰিব হয় নহয় সঁচা ইয়াত পজিটিভ চাৰ্জ আহিবনে নাহে ইয়াত পজিটিভ চাৰ্জ কি হৈ গ'লগৈ আকৌ আগৰখিনি নিচিনাই কাহিনী ইয়াত আকৌ কৈছোঁ ধ্যান দি পিনি যেতিয়া ইয়াৰ পৰা ইয়ালৈ ইলেক্ট্ৰনখিনি গুচি গৈছিলে ইয়াত কি হৈছিলে এইটো এই ফেজটো এই মেটেল স্পেয়াৰটোৰ এই ফেজটোত কি হৈছিলে আমাৰ ইলেক্ট্ৰনৰ নাম্বাৰটো কমি গৈছিলে সেইটো কাৰণে ইয়াত পজিটিভ চাৰ্জ হৈ গৈছিলে যেতিয়া এই মেটেল ৰডডাল আমি লৈ গ'লোগৈ ইয়াত কি হ'ল নাম্বাৰ অফ ইলেক্ট্ৰন বেছি হৈ আছে আৰু সেই নাম্বাৰ অফ ইলেক্ট্ৰনখিনিয়ে ইয়াত যিখিনি বাকী ইলেক্ট্ৰন আছিলে গোটেইখিনি ইলেক্ট্ৰনটো ইয়ালৈ গুচি যোৱা নাই অলপটো বাকী আছে ইয়াত সেই বাকী থকা ইলেক্ট্ৰনখিনি ইফালে ঠেলি দিলে দিয়াৰ লগে লগে কি হ'ল আকৌ এইডোখৰত ইলেক্ট্ৰন কমি গ'লগৈ আৰু এইটো পজিটিভ চাৰ্জ হৈ গ'লগৈ বুজি পোৱা গৈছেনে কি ক'লোঁ মই আকৌ এবাৰ কৰিছোঁ ঠিক আছে কি ক'লোঁ যে ইনিচিয়েলি কি আছিলে এনেকৈ থকাৰ কাৰণে তাত আমাৰ গ্লাছৰডাল আছে হ'ল গ্লাছৰডাল থকাৰ কাৰণে কি ইলেক্ট্ৰনখিনি টানি আনিলে এই মেটেল স্পেয়াৰটোত থকাখিনি ইলেক্ট্ৰন ইয়ালৈ গুচি আহি গ'লে তো ইয়াত কি হ'ল পজিটিভ বাঢ়ি গ'লগৈ হ'ল প্ৰোটনৰ নাম্বাৰটো বাঢ়ি গ'লগৈ মানে পজিটিভ চাৰ্জ এই ফেজটো পজিটিভ চাৰ্জ হৈ গ'লগৈ আৰু এই ফেজটো নিগেটিভলি চাৰ্জ হৈ গ'লগৈ এতিয়া আমাৰ কোনোবাই মনত প্ৰশ্ন আহিব গোটেই ইলেক্ট্ৰনখিনি গুচি গ'লগৈ নেকি গোটেই ইলেক্ট্ৰনখিনি গুচি যোৱা নাই গোটেই ইলেক্ট্ৰনখিনি যাবও নোৱাৰে কিয় যাব নোৱাৰে এই গোটেই ইলেক্ট্ৰনখিনি আহিবলৈ চাপ'জ ইয়াত এটা ইলেক্ট্ৰন আছিলে
সেই ইলেক্ট্ৰনটো এই যে ইয়াত ইলেক্ট্ৰনখিনি জমা হৈ গ'লগৈ সেই জমা ইলেক্ট্ৰনখিনিয়ে এই ইলেক্ট্ৰনটোক ৰিপেল কৰিব হ'লে এটা টাইমত ইলেক্ট্ৰন আহি থাকিব এটা ইলেক্ট্ৰন আহি আছে তাৰপৰা যেতিয়া ইলেক্ট্ৰনৰ নাম্বাৰটো বাঢ়ি গ'লগৈ তেতিয়া ই আৰু ইলেক্ট্ৰন আহিব নিদিয়ে তাৰমানে কি ৰখাই থাকিব আৰু আহিব নিদিয়ে কাৰণ ই ৰিপেল কৰিব তাৰমানে কি ই ইলেক্ট্ৰন ইনিচিয়েলি টানিছিলে হ'ল টানি পিনি আনি আছে ই কি হ'ল ৰিপেল কৰিবলৈ ষ্টাৰ্ট কৰি আছে হ'ল যেতিয়া ইলেক্ট্ৰনবিলাক জমা হৈ গৈছে ইও ৰিপেল কৰিবলৈ ষ্টাৰ্ট কৰিব বাকী ইলেক্ট্ৰনখিনিক তো কি হ'ব এটা টাইমত ইকুইলিব্ৰিয়াম পজিশ্যন পাই যাব তাৰমানে কি ই যিমান জোৰে ঠেলিছে ইও ইমান জোৰে টানিছে তাৰমানে ইকুইলিব্ৰিয়াম পজিশ্যন তেতিয়া আৰু ইলেক্ট্ৰন আহিব নোৱাৰে ঠিক আছেনে তেতিয়া আৰু ইলেক্ট্ৰন আমাৰ আহিব নোৱাৰে তাৰমানে কি ইয়াত থকা ইলেক্ট্ৰনখিনি ইয়াত থাকি যাব আৰু আহিব নোৱাৰে আৰু ইয়াত কেতিয়া কেছটো কি হ'ল সেই যিখিনি ইলেক্ট্ৰন ইয়াত থাকি গৈছিলে সেই ইলেক্ট্ৰনখিনি এই ইলেক্ট্ৰনখিনি কি হ'ল ৰিপেল কৰি ইফালে পঠিয়াই দিলে হ'লে ৰিপেল কৰি ইফালে পঠিয়াই দিয়াৰ কাৰণে কি হ'ল ইয়াত পজিটিভ চাৰ্জ হৈ গ'লগৈ আৰু ইয়াত নেগেটিভ চাৰ্জ হৈ গ'লগৈ ঠিক আছে ইয়াত এতিয়া আমি ভাবিব লাগিব যে কি পজিটিভ চাৰ্জটো ঠেলি দিছে বা পজিটিভ চাৰ্জটো টানি আনিছে এইবিলাক ৰং কনচেপ্ট এইবিলাক এতিয়া পৰাই ঠিক নকৰিলে পাছত প্ৰব্লেম হ'ব হ'ল যদিও অকণমান টাইম লাগিব বুজিবলৈ ভালকৈ বুজি লোৱাটো ভাল ঠিক আছে এতিয়া কি হ'ল এইটো অলৰেডি ছেপাৰেট কৰি দিলোঁ আমি ছেপাৰেট কৰি দিয়াৰ পাছত ইয়াৰ পৰা ইয়ালৈ ইলেক্ট্ৰন যাব নোৱাৰে বা ইয়াৰ পৰা ইয়ালৈ ইলেক্ট্ৰন আহিব নোৱাৰে কাৰণ কিয় মাজত গেপ এটা আহি গ'লগৈ তো এতিয়া আমি কি কৰিম এতিয়া আমি এইকেইটা দূৰলৈ লৈ যাম দূৰলৈ লৈ গ'লোঁ দূৰলৈ লৈ যোৱা লগে কি হ'ব দেখিবলৈ এইটো বস্তু সকলো লৈ আনিলোঁ ইয়ালৈ লৈ আনিলোঁ ঢুকি নাপায় আকৌ যেতিয়া দূৰলৈ লৈ আনিলোঁ তেতিয়া ইয়াত থকা ইলেক্ট্ৰনখিনি ইয়াত থকা প্ৰডাক্টখিনি ঢুকি নাপায় হ'ল আৰু কি হ'ল ইয়াত থকা ইলেক্ট্ৰনখিনি ইকুৱেলি ডিষ্ট্ৰিবিউটেড হৈ যাব সমানে চাৰিওফালে কি হৈ যাব ডিষ্ট্ৰিবিউট হৈ যাব আৰু ইয়াত থকা ইলেক্ট্ৰনখিনি সমানে চাৰিওফালে ডিষ্ট্ৰিবিউট হৈ যাব তাৰমানে কি হ'ল ইয়াত ইলেক্ট্ৰনখিনি সমানে ডিষ্ট্ৰিবিউট হৈ গ'ল মানে কি ইয়াত প্ৰটনখিনি সমানে ডিষ্ট্ৰিবিউট হৈ থকা নিচিনা লাগিব তো ইয়াত ফাইনেলি কি হ'ল আমাৰ এইটো কি নেগেটিভলি চাৰ্জড আৰু এইটো কি হ'ল পজিটিভলি চাৰ্জড ইনিচিয়েলি কি আছিলে এইটো চাৰ্জ বডি নাছিলে এইটো চাৰ্জ বডি নাছিলে কিন্তু আমি গ্লাছ অৰ্ডাৰ আনি পিনি কি কৰিলোঁ ইয়াত চাৰ্জ কৰি দিলোঁ এতিয়া যে ইলেক্ট্ৰনখিনি গুচি আহিলে বা ইনিচিয়েলি কি আছিলে ইলেক্ট্ৰনখিনি যে এটা এইটো স্পেয়াৰ পৰা এইটো স্পেয়াৰলৈ গুচি আহিলে এই গ্লাছ অৰ্ডাৰ অনাৰ কাৰণে সেই গুচি অহা সেই প্ৰচেছটো কয় ইণ্ডাকশ্যন হ'ল সেইটো মানে এই টপিকটোৰ নাম কি চাৰ্জ বা ইণ্ডাকশ্যন মানে কি সেই যে ইলেক্ট্ৰনখিনি টানি আনিছিলে গ্লাছত ডালে সেইটো হ'ল আমাৰ ইণ্ডাকশ্যন ঠিক আছে একদম চিম্পল কোনোবাই গালিয়ে পাই দিব এতিয়া চিম্পল কৈ কি পঢ়াই আছে হ'ল তো এতিয়া আৰু এটা কথা কওঁ কি হ'ল আমাৰ ইয়াতকৈ দুটা স্পেয়াৰ আছিলে দুটা মেটেল আছিলে যদি আমাৰ অকল এটা মেটেল স্পেয়াৰ থাকে তেতিয়া কি হ'ব ইয়াত আমাৰ দুটা নাই আৰু ইয়াত কি আছে অকল এটা আছে আমি এইটো কিনিবলৈ পইচা নাই চাপ'জ আমাৰ ওচৰত অকল এটাহে আছে এইটোক আমি চাৰ্জ কৰিব পাৰিম নেকি এইটোক আমি চাৰ্জ কৰিব পাৰিম নেকি চেষ্টা কৰি চাওঁচোন কি হয় ঠিক আছে আকৌ আগৰ নিচিনাই কি লৈ আহিলোঁ আমি পজিটিভ চাৰ্জ লৈ আহিলোঁ হ'ল পজিটিভ চাৰ্জ ৰড গ্লাছৰডাল লৈ আহিলোঁ এতিয়া কি হ'ব আকৌ আগৰ নিচিনাৰ কাৰণে ইণ্ডাকশ্যন হ'বনে তো ইণ্ডাকশ্যন হোৱাৰ কাৰণে কি হ'ব ইয়াত নেগেটিভ চাৰ্জখিনি চব ইয়াত থপ খাই যাব মানে কি ইলেক্ট্ৰনবিলাক চব ইয়াত থপ খাই যাব তো এইপিনে কি থাকি যাব পজিটিভ চাৰ্জ হ'ল এইটোৱে ইণ্ডাকশ্যন এইটোকে ইণ্ডাকশ্যন বুলি কোৱা হয় এপিনে যে নেগেটিভ চাৰ্জ গুচি আহিলে নেগেটিভ পজিটিভ চাৰ্জ গুচি আহিলে এইটো হ'ল আমাৰ কি ইণ্ডাকশ্যন ঠিক আছে ইণ্ডাকশ্যন হৈ গ'ল কি এই ফেজটো কি হ'ল নেগেটিভলি চাৰ্জ এই ফেজটো কি হ'ল পজিটিভলি চাৰ্জ এতিয়া কি হ'ল এতিয়া যদি আমি আঁতৰাই দিওঁ চাপ'জ ইয়াত নাই আঁতৰাই দিলে কি হ'ব ইয়াত কোনো টানি নাথাকে এই নেগেটিভ চাৰ্জখিনি কোনো টানি নাথাকে চ' এই নেগেটিভ চাৰ্জখিনি আকৌ ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ যাব আকৌ এইটো কি হ'ল নিউট্ৰেল হৈ যাবগৈ এইখন ফেজত নিউট্ৰেল হৈ যাব এইখন ফেজত নিউট্ৰেল হৈ যাব তো আমি ইয়াত কি কৰিম যে এইটো পাৰ্মানেণ্টলি এইটো কি হ'ল চাৰ্জ বডি হৈ যায় হ'লে কি কৰিম কিবা আইডিয়া আছে নেকি আমি কি কৰিম অকণমানি বুদ্ধি এটা কথা ইয়াত এডাল ৱায়াৰ আমি গ্ৰাউণ্ডৰ লগত কানেক্ট কৰি দিম
গ্ৰাউণ্ডৰ লগত তো গ্ৰাউণ্ডৰ লগত কানেক্ট কৰি দিয়াৰ লগে লগে এই পজিটিভ যিটো আমাৰ গ্লাছত আছিলে সেই ইলেক্ট্ৰনখিনি টানি আছে তো গ্ৰাউণ্ডৰ পৰাও ইলেক্ট্ৰন ইয়ালৈ গুচি যাব কি ক'লো মই গ্ৰাউণ্ডৰ পৰাও ইলেক্ট্ৰন ইয়ালৈ মানে আৰ্থৰ পৰা ইলেক্ট্ৰন লৈ যাবগৈ ইয়ালৈ গুচি যাব তো ইলেক্ট্ৰন এক্সট্ৰাকৈ ইয়াত সোমাই গ'লগৈ হ'ল আগতে ইলেক্ট্ৰন প্ৰটন কি আছে সেম আছিলে খালি ইলেক্ট্ৰনখিনি এইটো চাইডে আছিলে বেছিকৈ আৰু এইপিনে ইলেক্ট্ৰন নাছিলে তাৰমানে কি পজিটিভ চাৰ্জ হৈ আছিলে তো ইলেক্ট্ৰন যেতিয়া এক্সট্ৰাকৈ ইয়াত সোমাই গ'লগৈ কি হ'ব অবভিয়াছলি মাছটোতো বাঢ়িবই লগতে কি হ'ব নাম্বাৰ অফ ইলেক্ট্ৰনো বাঢ়ি যাবগৈ হ'ল নাম্বাৰ অফ ইলেক্ট্ৰনো বাঢ়ি যাবগৈ তো আমি যেতিয়া ইলেক্ট্ৰনখিনি আহি আছে কেতিয়ালৈকে ইলেক্ট্ৰন আহি থাকিব এইবিলাক প্ৰশ্ন মনত খেলাব লাগিব যে কেতিয়ালৈকে ইলেক্ট্ৰন আহি থাকিব ইয়ালৈ তেতিয়ালৈকে ইলেক্ট্ৰন আহি থাকিব যেতিয়ালৈকে ই ইলেক্ট্ৰন কৰা এট্ৰেক্টিভ ফ'ৰ্চটো মানে ইলেক্ট্ৰনবিলাক যে টানি আনিছে সেই এট্ৰেক্টিভ ফ'ৰ্চটো এই ইলেক্ট্ৰনখিনি সেই ইলেক্ট্ৰনখিনি কৰা ৰিপালচিভ ফ'ৰ্চটোৰ লগত ইকুৱেল নহয় হ'ল এই চাপ'জ ইলেক্ট্ৰন টানি আছে ইউ ঠেলিবলৈ ষ্টাৰ্ট কৰি আছে ইউ ৰিপেল কৰি আছে ইউ টানি আছে কি হ'ল ই এট্ৰেক্ট কৰা ফ'ৰ্চটো কি হ'ব ইহঁতে ৰিপেল কৰা ফ'ৰ্চটোকে বেছি হ'ব কিন্তু এটা টাইমত ইলেক্ট্ৰন আহি ইয়াত ইলেক্ট্ৰন নাম্বাৰখিনি কি হৈ যাব বাঢ়ি যাবগৈ তো বেছিকৈ ৰিপেল কৰিবলৈ ষ্টাৰ্ট কৰিব আৰু এটা টাইমত কি ইয়াৰ ৰিপালচিভ ফ'ৰ্চটো আৰু ইয়াৰ এট্ৰেক্টিভ ফ'ৰ্চটো কি হৈ যাব ইকুৱেল হৈ যাব আৰু তেতিয়া আৰু ইলেক্ট্ৰন নাহে হ'ল বুজি পোৱা গৈছেনে বঢ়িয়া তো কি হৈ যাব এইডাল থকা অৱস্থাতে আকৌ আমি এইডাল ছিঙি দিম হ'ল ছিঙি দিলোঁ ইয়াৰ নাম্বাৰ অফ ইলেক্ট্ৰনছ অবভিয়াছলি বাঢ়ি গ'লগৈ বাঢ়িলেনে তো এইডাল আমি মোহাৰি দিম মোহাৰি নিদিওঁ কি কৰিম মোহাৰি দিব পাৰিম নেকি বাৰু কি কৰিম আঁতৰাই দিম গ্লাছত যিডাল আছিলে পজিটিভ চাৰ্জ গ্লাছত সেইডাল আমি আঁতৰাই দিওঁ তো এতিয়া কি হ'ল ইয়াত নাম্বাৰ অফ ইলেক্ট্ৰনছ অলৰেডি বাঢ়িলেই বাঢ়ি যোৱাৰ লগে লগে কি হ'ল যেতিয়া গ্লাছৰ ডাল আঁতৰাই দিলোঁ ইয়াত কোনো এট্ৰেক্ট কৰি থকা নাই ইলেক্ট্ৰনখিনি কোনো এট্ৰেক্ট কৰি থকা নাই চ' ইলেক্ট্ৰনখিনি ইয়াত কি হ'ল ইকুৱেলি ডিষ্ট্ৰিবিউটেড হৈ গ'লগৈ তো আমি কি ক'লোঁ এইটো নেগেটিভলি চাৰ্জ বডি পাই গ'লোগৈ কাৰোবাৰ যদি দুটা মেটেল স্পেয়াৰ কিনাৰ পইচা নাথাকে সিহঁতি এনেকৈ কৰিব পাৰিব হ'ল আৰ্থিনৰ লগত কানেক্ট কৰি পিনি এতিয়া পজিটিভলি চাৰ্জ কৰিব পাৰিম নেকি আৰে কি যে প্ৰশ্ন সুধি আছে ক্লাছটো শেষ হ'ব লাগে আপোনালোকে ভাবিছে তো পজিটিভলি চাৰ্জ কৰিব পাৰিম অলপ টাইম বেছি টাইম নহয় পজিটিভলি চাৰ্জ কৰিব পাৰিম তেতিয়া কি কৰিব লাগিব এইটো যদি আমি পজিটিভলি চাৰ্জ কৰিব মন আছে তেতিয়া আমাৰ ইয়াত নেগেটিভলি চাৰ্জ এডাল বস্তু আনিব লাগিব ঠিক আছে যেনেকৈ প্লাষ্টিকৰ ডাল নেগেটিভলি চাৰ্জ হৈ যায়গৈ ঠিক আছে প্লাষ্টিকৰ ডাল যিডাল নেগেটিভলি চাৰ্জ হৈছে তাক আনো আৰু কি হ'ব তেতিয়া ইলেক্ট্ৰনখিনি ৰিপেল কৰিব দেখাই দিওঁ বাছ হ'লেই আৰু দেই বেছি নাই তো কি হ'ল কি ক'লোঁ মই ইয়াত প্লাষ্টিকৰ ডাল আনিলোঁ যিডাল আমাৰ নেগেটিভলি চাৰ্জ প্লাষ্টিকৰ ডাল কেনেকৈ নেগেটিভলি চাৰ্জ হয় আমি সেই আগতে ফ্ৰিকশ্যন মেথডত হ'ব এইটো মই নোটছত দিয়ে দিম ভালকৈ বুজি পাবা তো নেগেটিভ চাৰ্জ আনিবৰ কাৰণে ইয়াত থকা ইলেক্ট্ৰনখিনি কি হ'লে গ্ৰাউণ্ডলৈ ঠেলি পঠিয়াব তো ইলেক্ট্ৰনখিনি গোটেইখিনি ঠেলি পঠিয়াই দিলে ইয়াত কি থাকিলে গোটেইখিনি নহয় কেতিয়ালৈকে ঠেলিব যেতিয়ালৈকে এই আমাৰ প্ৰটনবিলাকে আমাৰ ইলেক্ট্ৰনবিলাক এট্ৰেক্ট কৰিব নহয় তো ই এট্ৰেক্ট কৰিব ইহঁতি ঠেলিব হয় নহয় যেতিয়ালৈকে এট্ৰেক্টিভ ফ'ৰ্চ আৰু ৰিপালচিভ ফ'ৰ্চ ইকুৱেল নহয় তেতিয়ালৈকে কি হ'ব ইলেক্ট্ৰন গৈ থাকিব তো ইলেক্ট্ৰনবিলাক গুচি গ'লগৈ এইডাল আমি ছিঙি দিয়া এইটো মই আঁতৰাই দিয়া তো এই কি পজিটিভলি চাৰ্জ হৈ গ'লগৈ চ' চিম্পল ইমান ইজি ঠিক আছে তো এইটাই হ'ল মেথড অফ চাৰ্জিং হ'ল তো কোনোবাই যদি বুজি পোৱা নাই মোক গ্ৰুপত ক'লেই হ'ল আৰু অকণমান ৰেছপন্স দিলে ভাল হ'ল কাৰণ ক্লাছ হোৱাৰ মই কৈ আছোঁ বাই গ্ৰুপত যে ক্লাছ হোৱাৰ চান্স নাই এতিয়া ঘপকৈ কৈ দিব যে এক্সাম হৈ যাব তেতিয়া কি হ'ব তো এনেকৈ পঢ়িব লাগিব উপায়টো নাই ঠিক আছে এইকেইটা মেথডকেইটা নেক্সট ভিডিঅ'টোৰ পৰা যেতিয়া মোৰ ক্লাছ পৰে মানডেটো মোৰ ক্লাছ নাই যেতিয়া পৰে মই কুলমছলটো পঢ়াম আৰু অকণমান বেছি টাইম লগাই আমি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিম কাৰণ আমাৰ কোৰ্চটো শেষ কৰিব লাগে ঠিক আছেনে এইকেইটাৰ পৰা 30 মিনিটছৰ হৈছে এইটো কিমান মিনিট 29 মিনিটছ 30 মিনিট হৈ যাব তো এতিয়া 30 মিনিটছৰ কৰোঁ ফাৰ্ষ্ট জুলাই ক্লাছ তো নেক্সট যিকেইটা ভিডিঅ' আছে আমি অকণমান দীঘল কৰিম হ'ল পঢ়িবতো লাগিবই চবেই ঠিক আছেনে তো কিবা যদি বুজি পোৱা নাই নেক্সট ভিডিঅ'ত মই কৈ দিম আজিলৈ ইমানেই থেংক ইউ বাই বাই গুড নাইট